ছাত্ৰীসকল আজি আমি গতিৰ যিটো পাঠ সেই পাঠটো যিটো 109 পৃষ্ঠা আছে তাৰ প্ৰশ্নাৱলীখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তাৰ প্ৰথম প্ৰশ্নটো আছিলে যে এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে। গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব লাগে। যিহেতু গাড়ীখন বা বাছখন ৰৈ থকাৰ পৰা গতি কৰিলে গতিকে প্ৰাৰম্ভিক বেগ u 0 হ'ব। যেহেতু প্ৰথমতে বাছখন ৰখি আছিলে ত্বৰণৰ মান কিমান দিয়া আছে 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আৰু সেই ত্বৰণ ঘটিবৰ কাৰণে সময়টো কিমান দিয়া আছে 2 মিনিট। 2 মিনিটক আমি ছেকেণ্ডলৈ প্ৰকাশ কৰিলে কিমান পাম 120 ছেকেণ্ড। এতিয়া আমি উলিয়াব লাগে গাড়ীখনে লাভ কৰা দ্ৰুতি v বা অন্তিম বেগ আৰু গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব s। আমি জানো যে গতিৰ যিটো প্ৰথম সমীকৰণ আছিলে গতিৰ সেই প্ৰথম সমীকৰণ অনুসৰি v ইকুৱেল u প্লাছ at হয়। uৰ জেগাত uৰ মান আমি যদি 0 বহাই দিওঁ এৰ জেগাত এৰ মান 0.1 আৰু টিৰ জেগাত টিৰ মান 120 তেতিয়া 120ৰ লগত 0.1 পূৰণ কৰিলে 12 মিটাৰ পাৰ ছেকেণ্ড ওলায়। অৰ্থাৎ দ্ৰুতি বা অন্তিম বেগটো হ'ব 12 মিটাৰ পাৰ ছেকেণ্ড। আকৌ গতিৰ দ্বিতীয় সমীকৰণ অনুসৰি s ইকুৱেল টু ut প্লাছ হাফ at স্কুৱেৰ হয়। ইয়াতো একেদৰে uৰ জেগাত uৰ মান টিৰ জেগাত টিৰ মান বহালোঁ। যেহেতু u 0 হয় গতিকে দুইটাৰ পূৰণফল 0 ওলাব। তাৰপিছত যোগ হাফ at স্কুৱেৰ এৰ জেগাত এৰ মান 0.1 আৰু টিৰ জেগাত টিৰ মান 120 তাক বৰ্গ কৰিছে 120ক বৰ্গ কৰিলে 14400 ওলায়। এতিয়া 14400ৰ লগত 0.1 পূৰণ কৰিলে 1440 হয় অৰ্থাৎ 1440। তাক যদি 2য়ে হৰণ কৰোঁ তেতিয়া আমাৰ 720 মিটাৰ ওলায়। অৰ্থাৎ এই গোটেই ঘটনাটোত যি দ্ৰুতি অতিক্ৰম কৰিলে সেই দ্ৰুতিটো হৈছে 12 মিটাৰ পাৰ ছেকেণ্ড যাক আমি অন্তিম বেগ বুলিও ক'ব পাৰোঁ আৰু ই অতিবাহিত কৰা যিটো দূৰত্বটো হৈছে 720 মিটাৰ। এইটো আছিলে প্ৰথমটো প্ৰশ্ন। এইবাৰ দ্বিতীয় প্ৰশ্নটোত কৈছে যে ৰেলগাড়ী এখন 90 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ দ্ৰুতিৰে গতিশীল অৱস্থাত আছে -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ'ল। ৰেলগাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি যাব। অৰ্থাৎ গাড়ীখন গৈ আছিলে গৈ সি ব্ৰেক মাৰিলে তাৰমানে গাড়ীখনৰ বা ৰেলগাড়ীখনৰ প্ৰাৰম্ভিক বেগ কিমান 90 কিলোমিটাৰ প্ৰতি ঘণ্টা। এই 90 কিলোমিটাৰ প্ৰতি ঘণ্টাক আমি যদি মিটাৰ পাৰ ছেকেণ্ডলৈ সলনি কৰোঁ তেতিয়া আমি পাম 25 মিটাৰ পাৰ ছেকেণ্ড। ত্বৰণ ইয়াত ঋণাত্মক হ'ব যিহেতু প্ৰশ্ন দিয়ে দিছে যে -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এতিয়া অন্তিম বেগ যিহেতু গাড়ীখন ৰখি যাব সেয়েহে ইয়াৰ বেলিকা অন্তিম বেগ হ'ব v0। এতিয়া আমি উলিয়াব লাগে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব s। গতি বিষয়ৰ তৃতীয় যিটো সমীকৰণ সেই তৃতীয় সমীকৰণ অনুসৰি v স্কুৱেৰ মাইনাছ u স্কুৱেৰ সমান 2as আছিলে য'ত সময়ৰ কথা নাই। সেইটো হৈছে গতি বিষয়ক তৃতীয় সূত্ৰ বা তৃতীয় সমীকৰণ। এতিয়া এই 2asৰ পৰা sটো যদি অকলশৰীয়া কৰিব বিচাৰোঁ তাৰ লগত পূৰণ হৈ থকা 2aটোক আমি সমান চিহ্নৰ আনটো দিশত আনিব লাগিব তেতিয়া সি হৰণ হৈ যাব। এতিয়া যথাস্থানত মানবোৰ বহাই দিয়া যদি হয় ভিৰ মানটো 0 আছিল কাৰণে 0ই হ'ব, uৰ মানটো 25 আছিল তাৰ আগত মাইনাছ বহিব গতিকে ই হ'ব -625 আৰু 0.5ৰ লগত 2 পূৰণ কৰিলে 1 হয় আগত মাইনাছ চিনটো আছিলে। এতিয়া তলে ওপৰে থকা মাইনাছকেইটা যদি কেঞ্চেল যায় তেতিয়াহ'লে 1এ 625ক হৰণ কৰিলে 625ই ওলায়। অৰ্থাৎ এই প্ৰশ্নটোৰ সাপেক্ষে ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ'ব 625 মিটাৰ। এইটো আছিল দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্নটো কৈছিলে যে হেলনীয়া সমতল এখনেদি গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ পাছত ইয়াৰ বেগ কিমান হ'ব। তলখন হেলনীয়া আছিলে ট্ৰলিখনৰ ত্বৰণ ইমান কৈছে আৰু আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ পাছত ইয়াৰ বেগ উলিয়াব লাগে। যিহেতু তলখনেদি বাগৰি অহাৰ আগত বা তলখনেদি গতি কৰাৰ আগত ট্ৰলিটোখন ৰখি আছিল সেয়েহে তাৰ প্ৰাৰম্ভিক বেগ u হ'ব 0। ত্বৰণ দিয়া আছে কিমান 2 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ইয়াত যিহেতু প্ৰশ্নটো চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰতে আছে গতিকে ইয়াৰ সমাধানটো আমি চেণ্টিমিটাৰ পাৰ ছেকেণ্ডতে কৰিম। সময় দিয়া আছে 3 ছেকেণ্ড। এতিয়া আমি উলিয়াব লাগে ট্ৰলিখনে লাভ কৰা বেগ বা অন্তিম বেগ v। গতি বিষয়ক যিটো প্ৰথম সমীকৰণ সেইটো আছিল v ইকুৱেল u প্লাছ at। uৰ স্থানত uৰ মান এৰ স্থানত এৰ মান আৰু টিৰ স্থানত টিৰ মান যদি বহাই দিওঁ তেন্তে আমি পাম 3 2 গুণ 6
সেণ্টিমিটাৰ পাৰ ছেকেণ্ড। অৰ্থাৎ আৰম্ভণিৰ পৰা 3 ছেকেণ্ড অতিবাহিত হোৱাৰ পাছত ট্ৰলিখনে লাভ কৰা বেগ হ'ব 6 সেণ্টিমিটাৰ পাৰ ছেকেণ্ড। এইটো আছিল 3 নম্বৰ প্ৰশ্ন। 4 নম্বৰ যিটো প্ৰশ্ন আছিল তাত কৈছে যে বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পাছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব? গাড়ীখনৰ ত্বৰণ দিয়া আছে A 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, সময় দিয়া আছে T 10 ছেকেণ্ড, আৰু আৰম্ভণিতে যিহেতু প্ৰতিযোগিতাত ভাগ লোৱাৰ আগত গাড়ীখন ৰখি আছিল সেইকাৰণে তাৰ U বা প্ৰাৰম্ভিক বেগ হ'ব 0। এতিয়া আমি উলিয়াব লাগে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব S। গতি বিষয়ক দ্বিতীয় সমীকৰণ অনুযায়ী আমি পাওঁ যে S = UT + ½ AT স্কুৱেৰ। পুনৰ ইউৰ জেগাত যদি ইউৰ মান বহাই দিওঁ, টিৰ জেগাত যদি টিৰ মান বহাই দিওঁ, ইহঁত দুটাৰ পূৰণফল পাম আমি 0। আকৌ হাফৰ জেগাত হাফ বহালোঁ, এৰ জেগাত এৰ মান 4, টিৰ জেগাত টিৰ মান 10। যিহেতু টি বৰ্গ কৰি থোৱা আছে সেইকাৰণে 10কো বৰ্গ কৰিম। 10ক বৰ্গ কৰিলে আমি পাম 100, আৰু ইয়াত দুভাগৰ একে যদি 4ক হৰণ কৰোঁ তেতিয়াহ'লে আমি পাম বা পূৰণ কৰোঁ তেতিয়া আমি পাম 2। অৰ্থাৎ দুভাগৰ 1ৰ লগত 4 পূৰণ কৰিলে 2 ওলায়। আকৌ এই 2ৰ লগত যদি 100 পূৰণ কৰোঁ তেন্তে আমি কিমান পাম? 200 মিটাৰ। অৰ্থাৎ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ীখনে 10 ছেকেণ্ড অতিক্ৰম কৰাৰ পাছত 200 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে। এতিয়া আমি আহোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। এই 5 নম্বৰ প্ৰশ্নটোত কৈছে যে শিল এটা 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিয়াই দিয়া হ'ল। অৰ্থাৎ শিলগুটিটো তলৰ পৰা ওপৰলৈ দলিয়াই দিয়া হৈছে। সেই সময়ছোৱাত শিলগুটিটোৰ গতিৰ সময়ছোৱাত ত্বৰণ তলৰ ফালে, যিহেতু শিলগুটিটো তলৰ পৰা ওপৰলৈ দলিয়াইছিলে আৰু ত্বৰণটো সংঘটিত হৈছে ওপৰৰ পৰা তলৰ দিশত, অৰ্থাৎ দিশ পৰিৱৰ্তন হ'ল। তাৰ ত্বৰণ দিছে 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। শিলগুটিটো এতিয়া কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ সি কিমান সময় খৰচ কৰিব? যিহেতু শিলগুটিটো দলিয়াওঁতে তাৰ বেগ আছিল 5 মিটাৰ পাৰ ছেকেণ্ড। আকৌ দলিয়াই দিয়া শিলগুটিটো ওপৰৰ পৰা আহি যেতিয়া তল পাবহি, তল আহি পোৱাৰ পিছত সি ৰখি যাব। সেইকাৰণে অন্তিম বেগ V হ'ল 0। যিহেতু শিলগুটিটো ওপৰৰ পৰা তললৈ নামি আহিছে, গতিকে তাৰ দিশ পৰিৱৰ্তন হোৱাৰ কাৰণে ত্বৰণ এৰ মানটো ঋণাত্মক হ'ব, সেইকাৰণে -10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ব। এতিয়া উলিয়াব লাগে যে শিলগুটিটো ওপৰলৈ উঠি যোৱা সময়ত তাৰ উচ্চতা বা দৈৰ্ঘ্য বা দূৰত্ব কিমান, আৰু সেই উচ্চতা পাবলৈ সি কিমান সময় খৰচ কৰিলে। এতিয়া গতি বিষয়ক প্ৰথম সমীকৰণ অনুসৰি V = U + AT। গতিকে এই সমীকৰণটোৰ পৰা আমি যদি T নিৰ্ণয় কৰিবলৈ যাওঁ তেতিয়াহ'লে সূত্ৰটো হ'ব V - U/A। এতিয়া ভিৰ জেগাত ভিৰ মান যদি 0 বহাই দিওঁ, ইউৰ জেগাত ইউৰ মান বহালোঁ 5, আৰু এৰ জেগাত এৰ মান বহালোঁ -10। ফলত আমি আনচাৰটো পাম 0.5 ছেকেণ্ড। অৰ্থাৎ শিলগুটিটো মাটিৰ পৰা কিমান সময় ওপৰলৈ গ'ল? দশমিক T পালোঁ 0.5 ছেকেণ্ড। কেনেকৈ পালোঁ? যে যিহেতু ওপৰত আছিল -5, তলত আছিল -10, কটাকটি কৰাৰ ফলত কি হ'ব যে 10এ 5ক যদি হৰণ কৰোঁ দুভাগৰ 1 পাওঁ। দুভাগৰ 1 অৰ্থাৎ 0.5 ছেকেণ্ড। অৰ্থাৎ শিলগুটিটো মাটিৰ পৰা ওপৰলৈ গতি কৰাৰ যিটো সময় সেইটো হৈছে 0.5 ছেকেণ্ড। এতিয়া দূৰত্ব নিৰ্ণয় কৰিবৰ কাৰণে বা উচ্চতা নিৰ্ণয় কৰিবৰ কাৰণে আমি কৰিলোঁ কি? গতি বিষয়ক তৃতীয় সমীকৰণ ব্যৱহাৰ কৰিলোঁ। ইয়াত আমি তৃতীয়ই যে ব্যৱহাৰ কৰিব লাগিব কোনো বাধ্যৰা বন্ধা নাই, আমি দ্বিতীয় সূত্ৰটো ব্যৱহাৰ কৰিও দূৰত্ব নিৰ্ণয় কৰিব পাৰোঁ। মই তৃতীয় সমীকৰণটোৰ পৰা ব্যৱহাৰ কৰিছোঁ যে 2AS = V² - Q²। এতিয়া যদি 2AS = ইমান হয় তেন্তে অকল S হ'ব, 2Aটো এইফালে গুচি আহিলে হৰণত গুচি আহিব। Bৰ মানটো 0 মাইনাছ ইউৰ মানটো 5, গতিকে 5ৰ বৰ্গ হ'লে হ'ব 25। আকৌ এৰ মানটো -10, 2ৰ লগত পূৰণ হ'লে হ'ব -20। পুনৰ তলে ওপৰে থকা বিয়োগ চিনকেইটা কটাকটি গুচি যাব। এবাৰ তলত আছে 20, ওপৰত আছে 25। 25ক যদি 5ৰে হৰণ কৰোঁ 5 বাৰ যায়, আৰু 20ক যদি 5ৰে হৰণ কৰোঁ 4 বাৰ যায়। অৰ্থাৎ এছৰ মানটো পাম আমি 5/4 বা 4/5। এই 4/5টোক যদি আমি দশমিকত প্ৰকাশ কৰোঁ পাম 1.25 মিটাৰ। অৰ্থাৎ যেতিয়া শিলগুটিটো মাটিৰ পৰা 0.5 ছেকেণ্ড ওপৰলৈ দলিয়াই দিয়া হৈছিলে বা আধা ছেকেণ্ড ওপৰলৈ দলিয়াই দিয়া হৈছিলে, তেতিয়া সি 1.25 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছিলে। অৰ্থাৎ শিলগুটিটোৱে 1.25 মিটাৰ উচ্চতালৈকে গতি কৰিছিলে। এইকেইটা হৈছে পেজ নম্বৰ 109 আৰু 110, অৰ্থাৎ 109 আৰু
110 পৃষ্ঠাত প্ৰশ্নাৱলী গতি বিষয় পাঠৰ প্ৰশ্নাৱলীৰ যিকেইটা প্ৰশ্ন এই 5টা প্ৰশ্ন আছে সেই 5টা প্ৰশ্ন ইয়াত আমি আলোচনা কৰি দিছোঁ।